ক'ত গৈছিলি তই? এনেই ঘূৰি ফুৰা নাই কিবা এটা কৰিব পাৰো নেকি তাৰে চিন্তা কৰি ওলাই গৈছিলো বা তোৰ মনলৈ ইমান ভাল চিন্তা আহিল যে? কিয় মই কি ভাল চিন্তা কৰিব নোৱাৰো নেকি তোমাৰ মনত অকল বায়েহে ভাল চিন্তা কৰিব পাৰে নেকি মই সেইটো কোৱা নাছিলো নহয়। তই সঁচাই যদি কিবা এটা কৰা চিন্তা কৰিছ তেনেহ'লে ভাল কথা। পিছে কিবা সমাধান পালি নেকি? এদিনতে কিবা সলিউশন ওলাব নেকি ইমান দিনেতো বায়েও একো সলিউশন উলিয়াব নোৱাৰিলে তই আজি ঘৰত নাই যে সেইকাৰণে ঘৰৰ খবৰ নাপাও। হনুৱে চাকৰি পালে 30,000 টকা দৰমহা। কাইলৈ তাই চাকৰিত জইন কৰিব। আৰু শুন, তই এতিয়া এইবোৰ কাম বন বিচাৰি ঘূৰি ফুৰিব নালাগে। তই মাথো ভালকৈ পঢ়া শুনা কৰ। আমাৰ লগত থাকি আমাৰ দৰে চিন্তা কৰ। বাকী ঘৰৰ দায়িত্ব এতিয়াৰ পৰা অনুৰ। আজি আমাৰ বাবে এটা ভাল দিন। মই ভাল কিবা এটা ৰান্ধিব লৈছো, তই মোক অলপ সহায় কৰি দিবি। আহ যোৱা মই গৈ আছো আৰু শুনচোন, কমচে কম বায়েৰক শুভেচ্ছা এটা দে, নে সেইটোও তোক ময়ে শিকাব লাগিব? আহ এইবোৰ কি তই কি আনিলি নো আৰে ভণ্টিৰ কাৰণে চেণ্ডেল আনিছো তাতে কেলে হাঁহি আছ ঐ তই কিবা ভাং চাং খালি নেকি আজিতো শিৱৰাত্ৰিও নহয় হাঁহিবলৈ কিবা ভাঙৰ প্ৰয়োজন হ'ব নেকি হা তোৰ কাণ্ড কাৰখানাই মোক হুমাই মাৰিছে আৰে মই কি কৰিলো ভণ্টিৰ বাহিৰলৈ যে চেণ্ডেলযোৰ পুৰণা সেইবাবে নতুন এযোৰ লৈ আহিলো মই তাতে লগত হাঁহিবলৈ কি দাল তোৰ মোৰ তাইৰ প্ৰতি থকা মৰম তাইৰ বাবে আমি কৰা চিন্তাবোৰ দেখিয়ে মোৰ হাঁহি উঠিছে মানুহৰ মৰম আৰু চিন্তা দেখিলে হাঁহি উঠে আৰু তই তোৰ মোৰ আমাৰ বুলি কিয় কৈছ আৰে ভণ্টিৰ বাবে চেণ্ডেল কিনি আনিছো মই ইয়াত মোৰ মৰমহে যে লিখি আছে তই ক'ৰ পৰা আহিলি? মই তোতকৈ বহুত আগতে আনিছো আহি আছো ৰ এইযোৰ চাহ এইযোৰ কেনে লাগিছে চাহ এইযোৰ তই অনাযোৰতকৈ বেছি ভাল হয়নে নহয় কোৱা ধুনীয়া দামীও ঐ এইযোৰ আহিল ক'ৰ পৰা বজাৰৰ পৰা আজি দেউতাই মোক জোৰ জবৰদস্তি বজাৰলৈ লৈ গৈ এইযোৰ কিনি দিছে 500 টকা লৈছে মই ইমান কৈছো মোক ইমান দামী চেণ্ডেল নালাগে নাই নামানে হেৰু কিয় মানিম কচোন ক তই মোৰ কি আছে কি নাই এইবোৰ যদি তই চিন্তা কৰিব পাৰ মই কিয় নোৱাৰো হেৰু ফটা চেণ্ডেলযোৰ পিন্ধি তই যেতিয়া কলেজলৈ যাৱ বা টিউচনলৈ যাৱ হেৰু মোৰ বুকুখন ফাটি যায় বুজিছ মোৰ বাবে তই এই পৃথিৱীখনত ভৰি দিলি এতিয়া মই তোৰ ভৰিখনৰ দায়িত্ব মই ল'ব নোৱাৰো নে হেৰু এইবোৰ ভাবিলে দেউতা হ'ব দে এতিয়া তই নিজে আনি দিলি যেতিয়া তই দুখ কৰি নাথাকিবি ঐ এযোৰ দেউতাই দিলে আৰু এইযোৰ মোৰ ফালৰ পৰা ল দাদা তয়ো মোৰ কাৰণে এযোৰ চেণ্ডেল আনিবি কি হৈ আছে মানে এয়া দুযোৰ চেণ্ডেল লৈ মই কি কৰিম মানে চেণ্ডেলটো আৰু ভাজি খাব নোৱাৰি পিন্ধিবি তই নিজে পিন্ধিবি ঐ হাতত নহয় ভৰিত পিন্ধিবি মই সঁচাই বহুত লাকি মোৰ তোৰ দৰে এজন দেউতা আছে যিয়ে মোক ৰ'দে বৰষুণে নোপোৱাকৈ ইমান মৰমেৰে ইমান যতনেৰে ডাঙৰ কৰিছে আৰু তোৰ দৰে এজন দাদা আছে যিয়ে মোক মাৰ অভাৱ কেতিয়াও অনুভৱ হ'বলৈ দিয়া নাই
মোৰ একো ক'বলগীয়াই নহয় মোৰ মনৰ কথা তহঁতে মই নোকোৱাকে বুজি পাওঁ তহঁতৰ এই মৰমবোৰ এৰি মই কলৈকো নাযাওঁ তহঁতৰ সমান মৰম মোক কোনেও কৰিব নোৱাৰে কোনেও কেতিয়াও কৰিব নোৱাৰে তহঁতে কিন্তু মোক কেতিয়াও বিয়াৰ কথা নকবি হ'লে মই তহঁতক এৰি কলৈকো নাযাওঁ ইয়াতে থাকিম সদায় তহঁতৰ লগত হেৰো তোক এৰি না মই থাকিব পাৰিম নে ই থাকিব পাৰিব হেৰো তোৰোতো এটা ভৱিষ্যত আছে চাওঁ এপিনা ছোৱালী হ'লে এদিন বিয়া হৈ ঘৰ এৰি যাবই লাগিব বুজিছ কিন্তু নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ গৈ মই তহঁতক এৰি যাব নোৱাৰো নহয় মই কিবা আন ছোৱালীৰ নিচিনা নেকি মই আনতকৈ বেলেগ ঐ তাই কি বেলেগ বুলি ক'লে মই দেখোন একো বুজিয়ে নাপালো হে বেষ্ট অফ লাক বা থেংক ইউ আজি কিন্তু ৰাতিলে পাৰ্টি হ'ব লাগিব বৰ একেবাৰে পাৰ্টি খোৱাজনী ৰাতিলে পাৰ্টি মই তোক দিম তুমি কি পাৰ্টি দিবা মোৰ জনা আছে নহয় ধৰচোন অনু ভালকে যাবি গৈ পাই মোক ফোন এটা কৰিবি হ'ব মা হ'ব যা বাই বাই বেষ্ট অফ লাক মেম আপোনাক ছাৰে মাতিছে অঁ ছাৰ আহিব পাৰোনে য়েছ কাম ইন কিবা কাম আছিল ছাৰ মোক আজি HR মেমে মাতি পঠিয়াইছিল এপইণ্টমেণ্ট লেটাৰৰ বাবে আৰু এইখনত আপোনাৰ চাইন ল'বলৈ কৈছিল কি নাম অনুভূতি ফুকন নিৰ্বাণ তুমি তুমিতো এইটো কোম্পানীৰ অ'নাৰ নাছিলোঁ কিন্তু এতিয়া এইটো কোম্পানীৰ মই অ'নাৰ এপইণ্টমেণ্ট লেটাৰ তোমাক বিয়া পাতিবলৈ গৈ মোৰ গোটেই জীৱনটোৱে ধ্বংস হৈ গ'ল আৰু এতিয়া তোমাৰ দৰে বদনামী ঘৰৰ ছোৱালী এজনীক মোৰ কোম্পানীত চাকৰি দি মোৰ কোম্পানীটো বৰবাদ কৰিব নোৱাৰো এণ্ড এবভ অল ইউ আৰ নট এলিজিবল ফৰ দিছ পোষ্ট ইউ মে লিভ নাও এইটো কোম্পানীত কাৰোবাক চাকৰি দিয়াৰ আগতে সেই ব্যক্তিজনৰ অকল বায়'ডাটা নহয়
তেওঁৰ বেকগ্ৰাউণ্ডটো চেক কৰি ল'ব কাৰণ এইটো মোৰ কোম্পানী হয় কোনোবা ধৰমশালা নহয় যে আপুনি যাকে তাকে মোৰ কোম্পানীত ভৰাই দিব মই অনুভূতি ফুকনৰ কথা কৈছোঁ নেক্সট টাইম যাতে আপোনাৰ এনেকুৱা ভুল নহয় মুঠতে এইটো পোষ্টৰ কাৰণে বেষ্ট অফ দ্য বেষ্ট এণ্ড পাৰফেক্ট কেণ্ডিডেট চুজ কৰক এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট আণ্ডাৰষ্টেণ্ড কি হ'ল কি চাই আছা ইউ মে লিভ থেংক ইউ ছ' মাছ কি কলি অনুভূতি তোৰ অফিচত চাকৰি কৰিব কোনে চাকৰি দিলে তাইক নহয় মানে মই চাকৰিটোৰ কাৰণে মোৰ অফিচৰ HR টিমক দায়িত্ব দি থোৱা আছিলে আৰু HR টিমটোৱে ভাবিলে যে এই পোষ্টটোৰ কাৰণে তাই এলিজিবল গতিকে সেইটো তোৰ অফিচ সেইটো অফিচৰ তই বছ তোৰ HR টিম তোতকৈ ডাঙৰ নহয় নহয় নে তই তাই সেইটো অফিচত চাকৰি কৰাটো বিচাৰিছ এইবোৰ কি কৈ আছা তুমি মই তাইক কেতিয়াবাই পাহৰিলোঁ কিন্তু মই নামানো এতিয়া পাহৰিছ কিন্তু কাইলৈ পৰহিলৈ তাইক যেতিয়া তই ডেইলি দেখি থাকিবি পুনৰ তাই তোৰ ওপৰত জাল পেলাব আৰু তই পুনৰ তাইক নাই নাই কোনো কাৰণতে তই তাইক তোৰ অফিচত চাকৰি দিব নোৱাৰ মা চাকৰিটো এটা বেলেগ বস্তু গতিকে তাই চাকৰিটো মোৰ পাষ্ট আৰু ৰিলেশ্যনশ্বিপৰ মাজত তুমি মিক্স আপ নকৰিবা আৰু এনেও এতিয়া তাইক চাকৰি এটা খুবেই বেছি প্ৰয়োজন হৈ আছে তাই কিহৰ প্ৰয়োজন আছে কিহৰ প্ৰয়োজন নাই সেইটোক লৈ তই মাথা ঘমাব নালাগে যিজনী ছোৱালীয়ে আমাৰ নাম বদনাম কৰিলে তই সেইজনী ছোৱালীৰ উপকাৰৰ কথা চিন্তা কৰাৰ দৰকাৰ নাই আৰু তই যদি সঁচাই মোক নিজৰ মা বুলি ভাব তেতিয়াহ'লে তাইৰ এপইণ্টমেণ্ট লেটাৰখন তই ফালি পেলাব লাগিব মুঠতে তই এনেকুৱা দেখুৱাব লাগিব এতিয়া না তোৰ জীৱনত না তোৰ অফিচত তাইৰ প্ৰয়োজন আছে মুঠৰ ওপৰত তই তাইক গেট আউট কৰিব লাগিব মা এইটো দেখোন অন্যায় আৰু মই যদি এনেকুৱা কৰোঁ তেতিয়াহ'লে মোৰ ইমেজটো কি হ'ব কি বুলি ভাবিব তাই তাই তোক বেয়া পোৱাটোকে মই বিচাৰোঁ আশা কৰোঁ মই যি বিচাৰিছোঁ তই সেয়াই কৰিবি আৰু যদি নকৰ তেতিয়াহ'লে মই বুজিম যে তোৰ জীৱনত মোৰ কোনো মূল্যই নাই তাইৰ অফিচৰ ভিতৰত চাগে নেটৱৰ্ক নাপায় বাইদেউ অঁ কোনোবা ফালে যায় নেকি অলপ বজাৰৰ পৰা আহোঁ আমাৰ অনুৱে আজি চাকৰিত জইন কৰিবলৈ গৈছে নহয় সেইকাৰণে ভাবিছোঁ ৰাতিলৈ সৰুকৈ কিবা এটা যোগাৰ তাৰ মানে পাৰ্টি বঢ়িয়া হ'ব আজি কিন্তু ব্ৰইলাৰ চিকেন নাখাওঁ ছাগলী নহ'লে হাঁহহে খাম হয়নে পিছে তুমি নাৰ্ছ হৈ দুইটা বেমাৰ বঢ়োৱা মাংসৰ নামেই ল'লা যে এই বয়সত এইবোৰ মাংস খালে একো নহয় নহয় হয়নে তোমাৰ বাৰু নহয় মোৰ পিছে আপোনাৰো একো নহয় আপুনিতো এতিয়াও ফিট এণ্ড ফাইন হৈ আছে ভিতৰি ফিট এণ্ড ফাইন হ'ব পৰাটোহে ডাঙৰ কথা সেইটোহে হ'ব পৰা নাই বাৰু তুমি যি খাব বিচাৰিছা মই তাকেই খুৱাম এতিয়া তুমি জিউৰ ওচৰলৈ যোৱা মই আহোঁ বাইদেউ পাৰিলে মোৰ দৰমহাৰ টকাকেইটা 2 এদিনতে দিবচোন আৰু জিউৰ চেলাইন আৰু মেডিচিনো 2 এদিনতে শেষ হ'ব ছাৰে ফোন কৰি কৈছিল এবাৰ জিউক চেকআপৰ কাৰণে হস্পিটাললৈ নিব লাগিব তাইৰ কেইবাটাও টেষ্ট কৰিবলগীয়া আছে হ'ব বাৰু অনু আহিলে মই এই বিষয়ে আলোচনা কৰিম এই মাহটোত আমাৰ অলপ অসুবিধা হৈছে পিছৰ মাহৰ পৰা আমাৰ অনুৱে দৰমহা পাব নহয় তেতিয়া মই সকলোৱে খোজাৰ আগতেই দি দিম আমাৰ ধাৰবোৰো মৰিব হ'ব দিয়ক ময়ো উপায়বিহীন হৈহে আপোনাক খুজিছোঁ আপুনি কিন্তু বেয়া নাপাব দেই নাই নাই বেয়া আকৌ মই কিয় পাম তুমি কাম কৰিছা যেতিয়া তোমাক দৰমহা দিবই লাগিব এতিয়া মই গৈ থাকোঁ তুমি জিৰ ওচৰলৈ যোৱা